Hi guys, welcome to my GK Farming Blog or another video. সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক মই দেখাম যে এজনী গাভিনী গাহৰিক আপোনালোকে কেনেকৈ কি দানা মিক্স কৰি আপোনালোকে খুৱাব তেতিয়া আপোনাৰ পোৱালিবিলাক অকমান সুস্থ হৈ আহিব। তো হেতু কাৰণে মই বিশেষকৈ গডৰেজ কোম্পানীৰ এই দানাটো খুৱাইছো। এটো বিটাৰ খুৱাইছো। আপোনালোকে এটো ইউজ কৰিব পাৰে। এটো বিশেষকৈ বেষ্ট আৰু মাজতে আপোনাৰ আইৰন সিৰাপ আৰু ক্যালসিয়াম হেতুটা খুৱাইছিলো ক্যালসিয়ামিট। তেতিয়া এটোতে খুৱাই আছো। এটো আপোনাৰ ক্যালসিয়ামৰ কাৰণে বিশেষকৈ এটোতে কন্টিনিউ খুৱাম একেবাৰে যেতিয়া নেকি পোৱালি দিয়ালৈকে খুৱাই থাকিম। তো ইয়াতে মই মিক্স কৰি দিছো তুংগুৰি আছে, ভাত অলপ আছে। ক্যালসিয়াম শক্তি হয়, ক্যালসিয়াম শক্তি। এটো ভিটামিন আপোনালোকে দোকানতে পাব। ধৰক আপোনালোকৰ দানা দোকানতে হওক বা ওচৰ পাজে যদি এনেকৈ আহি ফাৰ্মৰ দ্ৰৱ যিবিলাকে বিকে তেখেতসকলৰ পৰা আপোনালোকে এইটো পাব। আৰু এইটো হৈছে বিশেষকৈ ক্যালসিয়াম, ফসফৰাছ, ভিটামিন B3, ভিটামিন B12 এইখিনি আপোনালোকে ইয়াতে পাব। তো এইটো ভিটামিন 2 টাইম দিব আপোনালোকে। এইটো মুখনি যোনটো আছে এইটো মুখনিতে আপোনালোকে দিব। বন্ধুসকল আপোনালোকে 1 চামুচ এইটো মুখনিতে দিলে হ'ল আৰু 2 টাইম দিব। এনেকৈ ধৰক এনেকৈ পুৰা মিক্স কৰি দিব। হৈছে দিয়া হৈ গ'ল। এতিয়া এইটো মই মিক্স কৰি দিম। এইটো খুব ধুনীয়াকৈ আপোনালোকে মিক্স কৰি ল'ব। তাৰপিছত গাহৰিজনীক দিব খাবলৈ। তো এনেকৈ মই 2 টাইম দিওঁ। বন্ধুসকল এয়া চাওক দি দিলেও ধুনীয়াকৈ খাই আছে। প্ৰায় 3 মাহ ওচৰা-ওচৰি হৈ গৈছে আৰু জানুৱাৰী লাষ্টতে আৰু পোৱালি দিব লাগে। মানে হিচাপটো মই কৰি চাব লাগিব। প্ৰায় এইটো আপোনাৰ দ্বিতীয়বাৰ হ'ব। প্ৰথমবাৰ দিছিলে পোৱালি 10টা প্লাছ দিব বুলি আশা কৰিছোঁ। আৰু এতিয়া হিচাপটো কৰি চাব লাগিব বন্ধুসকল। 114 দিন নহ'লে 117, 16 এনেকৈ দিনতে ধৰক 8 পিচ হয়। আৰু হয়তো 2 দিন আগতো দিব পাৰে, নহ'লে 2 দিন পিছতো দিব পাৰে। আকৌ মই বিশেষকৈ এতিয়া এই গাহৰিজনীক মানে মই এই গুড়াল বনাইছোঁ। কিন্তু এইটো গুড়ালত মই থোৱা নাই। কাৰণ কেলৈ থোৱা নাই, ইয়াতে এই ৱালটো আৰু অকণমান 2টা নহ'লে 3টা মানে গাঁঠিব লাগিব। তো সেইটো কাৰণে মই বিশেষকৈ মানে গুড়ালত থোৱা নাই। গুড়ালতো আপোনালোকে থ'ব পাৰিব, যিহেতু মোৰ তাত মানে অকণমান ৱালটো আৰু 2টামান দিব লাগিব। এইটো আপোনাৰ 2টামান ৱালটো দিব লাগিব। তো সেইটো কাৰণে ৱালটো উঠি দিয়ে, থিয় হৈ দিয়ে, কেতিয়াবা 2খন ঠেং মানে আগফালে উঠাই দিয়ে। তো এনেকৈ কৰিলে মানে কি হ'ব, আপোনাৰ অলপ ৰিস্ক থাকে, পোৱালি নষ্ট হোৱাৰ চান্স থাকে। তো সেইটো কাৰণে মই তেনেকৈ যাতে নহওক, মই সেইটো কাৰণে বাহিৰতে বান্ধি দিছোঁ খুব ধুনীয়াকৈ। তো বন্ধুসকল আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই, জয় অসম।